Hello guys, welcome back to my YouTube channel Anul GK Master. Anul GK Master অন্য এটি ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আৰু এটা টপিক লৈ আহিছোঁ। তো আপোনালোকে সেই টপিকটো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। সেই টপিকটোৰ বিষয়টো হৈছে যে ইম্পৰ্টেণ্ট বাউণ্ডাৰী লাইন, যে কোনটো দেশৰ বাউণ্ডাৰী লাইনক কি কোৱা হয় সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাউণ্ডাৰী লাইন কাণ্ট্ৰিজ, যে বাউণ্ডাৰী লাইন আৰু কাণ্ট্ৰিজ কোনটো দেশৰ বাউণ্ডাৰী লাইনক কি বুলি কোৱা হয়। ৰেড ক্লিফ লাইন ইয়াত কোনটো দেশৰ মাজত বিতৰিত হৈছে বা বিভাজিত হৈছে, পাকিস্তান এণ্ড ইণ্ডিয়া, পাকিস্তান আৰু ভাৰতৰ লাইনটোক কি বুলি কোৱা হয়, ৰেড ক্লিফ লাইন। মেকমোহন লাইন ইণ্ডিয়া এণ্ড চাইনা, ভাৰত আৰু চীনৰ যিটো সীমাৰেখা আছে সেইটোক কি বুলি কোৱা হয়, মেকমোহন লাইন। ডুৰেণ্ট লাইন পাকিস্তান এণ্ড আফগানিস্তান, পাকিস্তান আৰু আফগানিস্তানৰ যিটো আছে সেইটো হৈছে ডুৰেণ্ট লাইন। 49th পেৰালেল এইটো ক'ত আছে, ব্লো কানাডা এণ্ড ইউ এছ এ আৰু কানাডাৰ মাজত বিভাজিত কৰিছে 49th পেৰালেল। 38th পেৰালেল ক'ত বিভাজিত কৰিছে, নৰ্থ এণ্ড চাউথ কোৰিয়া, উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত বিভাজিত কৰিছে, সেইটো হৈছে 38th পেৰালেলে। আৰু হিডেনবাৰ্গ লাইন জাৰ্মানী এণ্ড পোলেণ্ড, জাৰ্মানী এণ্ড পোলেণ্ডৰ মাজত বিভাজিত কৰিছে কোনটো লাইনে, হিডেনবাৰ্গ লাইনে। মেগিনট লাইন ফ্ৰান্স এণ্ড জাৰ্মানী, ফ্ৰান্স এণ্ড জাৰ্মানীৰ মাজত কোনটো লাইনে বিভাজিত কৰিছে, মেগিনট লাইন। তো লাইন আৰু কাণ্ট্ৰি এইটো আহিয়ে থাকে কম্পিটিটিভ এক্সামত, যিকোনো কম্পিটিটিভ এক্সামত দিয়ে থাকে যে ৰেড ক্লিফ লাইনটো কোনখন দেশক বিভাজিত কৰিছে বা মেকমোহন লাইনটো কোনখন দেশক বিভাজিত কৰিছে, এনেকুৱা ধৰণৰ ভিডিঅ' আহিয়ে থাকে কম্পিটিটিভ এক্সামত। তো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, আৰু আপোনালোকে যদি কম্পিটিটিভ এক্সাম দিব বিচাৰিছে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, গুৰুত্ব দি আপোনালোকে চাব। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো তেতিয়া লাইক দিব, কাৰণ ভিডিঅ'টো তেতিয়া লাইক দিলে কি হয়, আমালোকৰ কষ্ট বা আমালোকৰ ভিডিঅ' বনোৱাৰ যি প্ৰচেষ্টা সেইটো আপোনালোকৰ কাৰণেই সাধক হ'ব। আৰু আপোনালোকে যদি ভিডিঅ'টোত লাইক দি আমালোকক উৎসাহ দিয়ে আৰু ভিডিঅ'টোত এটা কমেণ্ট দি জনাব যে কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, এইটো আপোনালোকে জনাব। আৰু আপোনালোকে ভিডিঅ'টো বেছিকৈ আপোনালোকে বন্ধু বান্ধৱীৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কি হ'ব, যে আপুনিও জনা পালে আৰু আপোনাৰ বন্ধু বান্ধৱীসকলেও জানিবলৈ সুযোগ পালে। আপোনালোকে শ্বেয়াৰ কৰিব, আৰু আপোনালোকে আনুল GK মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' কম্পিটিটিভ এক্সামৰ যিকোনো ৰিলেটেড ভিডিঅ', যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ ভিডিঅ', যেনেকুৱা ধৰণৰ আগন্তুক হ'বলগীয়া আছাম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সাম, ৰেলৱে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম হ'ব, অসম চৰকাৰে পাতিয়ে থাকিব। এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে মোৰ আনুল GK মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিলে আপোনালোকে ভালকৈ দেখা পাব। এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব, আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।